প্ৰতিটো নিৰ্বাচনে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। বহুতে আজি নলবাৰীটো একেই প্ৰশ্ন কৰিছিল মোক ৰাতিপুৱা যে আপোনালোকৰ ছেমি ফাইনেল হ'ব। মই তেতিয়া উত্তৰ দিছোঁ যে আমাৰ কাৰণে কোনো নিৰ্বাচন কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল নহয়, আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই ফাইনেল। একেবাৰে এয়া উন্নয়ন পৰিষদৰ নিৰ্বাচনেই হওক বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক বা অন্য প্ৰকাৰৰ মিউনিচিপাল বোৰ্ড, মিউনিচিপাল কৰ্পৰেশ্যন তেনেকুৱা নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি শক্তিৰে যিটো আমি পঞ্চায়তত লগাইছোঁ সেইটো পাৰ্লিয়ামেণ্টতো লগাম, যিটো পাৰ্লিয়ামেণ্টত লগাইছোঁ সেইটো বিটিআৰতো লগাম, যিটো বিটিআৰত লগাইছোঁ সেইটো আমি বিধানসভাতো লগাম। গতিকে শক্তিৰে আমি বিধানসভা নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচনক আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈ যাতে ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। সেইকাৰণে আমি অন্য কিছুমান দলে, মই নাম নকওঁ, কোনোবাই কয় এইটো সৰু নিৰ্বাচন, কোনোবাই কয় এইটো জনজাতিৰ নিৰ্বাচন। গতিকে এনেধৰণৰ বক্তব্য, টুলুঙা বক্তব্যই সেই কেৱল জনগোষ্ঠীটোকেই অসন্মান কৰিছে এনেকুৱা কথা নহয়। গণতন্ত্ৰটোৰ প্ৰতি যে তেওঁলোকৰ আস্থা নাই, এই নিৰ্বাচনটোৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই। তেওঁলোকে কেৱল এটা ফেক নেৰেটিভ হোৱা তেওঁলোকে এটা পৰিস্থিতি, পৰিৱেশ এটা তেনেকুৱা ধৰণৰ সৃষ্টি কৰি তেওঁলোকে কেৱল তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতিৰে বিভ্ৰান্ত কৰিব পাৰে সেইবিলাক কথাবিলাক চিন্তা কৰে। গতিকে আমাৰ কথা আহোঁতে ৱাকফ বিলৰ কথা আহিছে। ৱাকফ বিলখন আপোনাৰ বিধেয়কত পৰিণত হৈছে আৰু ৱাকফ বিলৰ বাবে এবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু এলেকা যথেষ্ট ক্ষতিব বুলি কংগ্ৰেছে দাবী কৰিছে। সাংসদ গৌৰৱ গগৈয়ে ৱাকফ বিলৰ সমৰ্থনত যথেষ্ট তেওঁ যুক্তি দাঙি ধৰিছে আৰু এই কথা কিন্তু যথেষ্ট সমালোচিত হৈছে। আনকি কালি ডিব্ৰুগড় কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে ৱাকফ বিলখন অভিযোগ কৰিছে কংগ্ৰেছ দল বা অন্য বিৰোধী দলবিলাকে তেওঁলোকৰ এটা নেৰেটিভ মাত্ৰ, এইটো ঘৰিয়ালৰ চকুপানী। 77 বছৰ হ'ল দেশ স্বাধীন হোৱা। 77 বছৰত তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন ৱাকফ সম্পত্তি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে শক্তিশালীভাৱে ইয়াৰ পৰিচালনা কৰিব পাৰিলেহেঁতেন, ৰেকৰ্ড কৰিব পাৰিলেহেঁতেন। যি সম্পত্তিৰ পৰা 12,000 আমি কোটি টকা লাভ কৰিব পাৰোঁ, তাৰ তুলনাত 163 কোটি টকা লাভ কৰাটো এইটো কংগ্ৰেছৰ দিনতে সম্ভৱ হৈছে। গতিকে এই গোটেই কথাবিলাক যিটো ৱাকফ প্ৰপাৰ্টিৰ নামত মিছমেনেজমেণ্ট হৈ আছে আৰু ৱাকফৰ যিটো লক্ষ্য সেইটো হ'ল পায়াছ, ৰিলিজিয়াছ এণ্ড চেৰিটেবল। তিনিটা লক্ষ্য যে পবিত্ৰ কামত আল্লাৰ নামত তেওঁলোকে তেওঁলোকৰ নিজৰ নামত থকা সম্পত্তি দান কৰিব পাৰে, যাক আৰবী ভাষাত ৱাফ বুলি কোৱা হয়। গতিকে সেই ৱাফটো সম্পত্তি ভাৰতবৰ্ষত আজিৰ দিনত আপোনালোকে যদি চাবলৈ যায় প্ৰায় 9 লাখ সম্পত্তি আছে ভাৰতবৰ্ষত। 43 লাখ হেক্টৰ মাটি আজি ৱাকফ বোৰ্ডৰ আছে। 9 লাখ সম্পত্তি, 43 লাখ হেক্টৰ মাটি আছে। গতিকে এই সম্পত্তি ক'ৰবাত লিটিগেশ্যনো আছে, কেছো চলি আছে। ক'ৰবাত কেতিয়াবা এটা পুৰণা এটা অনুষ্ঠানকো তেওঁলোকে তেওঁলোকৰ প্ৰপাৰ্টি বুলি দাবী কৰে। কেতিয়াবা নামঘৰ মন্দিৰকো কৰে। আমি ইয়াত নামঘৰ বুলি কৈছোঁ, তামিলনাডুত শেহতীয়া উদাহৰণ হৈছে। গতিকে এই ধৰণৰ এটা বিশৃংখলতাৰ পৰিৱেশ আছিল। গতিকে এই গোটেই কথাবিলাকৰ এটা শুদ্ধ আৰু শক্তিশালী পৰিচালনাৰ বাবে এখন উম্মিদ নামেৰে এই বিধেয়কখন ৱাকফ যিখন এমেণ্ডমেণ্ট বিল উম্মিদ নামেৰে আমি এইখন সংশোধনী কৰিছোঁ আৰু এই সংশোধনীৰ জৰিয়তে আমি পিছপৰা, শোষিত, বঞ্চিত আমাৰ যিসকল মুছলমান ভাই ভনী আছে সেইসকলক ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেওঁলোকৰ উপকাৰ যাতে হয়, ৱাকফ প্ৰপাৰ্টিৰ প্ৰপাৰ মেনেজমেণ্ট হয়, তাৰ পৰা উপাৰ্জন যি হ'ব এই উপাৰ্জন যাতে দুখীয়া আমাৰ মহিলাসকলে, দুখীয়া আমাৰ যুৱক যুৱতীসকলে তেওঁলোকৰ দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মসংস্থানমুখী তেওঁলোকে সুবিধা লাভ কৰে। গতিকে এই এটা পজিটিভ ইতিবাচক চিন্তাৰে আমি কংগ্ৰেছৰ তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ বিপৰীতে আমি সংখ্যালঘু মুছলমান আই মাতৃ যুৱশক্তিক যাতে এই প্ৰপাৰ্টিৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে আমি তেওঁলোকক শক্তিবন্ত কৰিব পাৰোঁ
সেইটো লক্ষ্যৰে আমি এই বিধেয়কৰ সংশোধন আনিছোঁ। সেইটোৱে তেখেতে ক'লে আমি চবেই কৰ্মী, ইজনে সিজনো আমি শত্ৰু বুলি ভাবিব নাপায়। ইজনে মই তাকে ক'লোঁ যে আজি আমি যদি মানে তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায়। কিছুমান সেইটো নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব। আৰু আমাৰ সভাপতি ডাঙৰীয়া এইটোৱে কৈছে, আমিও এইটোৱে বিচাৰোঁ। মই হয়তো মাজে মাজে কৈ থাকোঁ যে কিছুমান কথা, যিবিলাক কথা আমাৰ পুৰণি কৰ্মী সেইটো মোৰ অসন্তোষ নহয়। সেইটোৱে মানুহে সেইটো ভুল বুজে যে মোৰ অসন্তোষ, কিন্তু দলীয় কৰ্মীখিনি ক্ষোভখিনি মোৰ আগত প্ৰকাশ কৰে, তেতিয়া সেইখিনি মই ব্যক্ত কৰোঁ। তাক কিন্তু হৃদয়ংগম কৰি তাক যদি শুধৰাই দিয়ে তেতিয়া চবখিনি ভাল হৈ যায়। সেইটোৱে মই সদায় কৈ আহিছিলোঁ। আৰু আজি আমাৰ সভাপতি ডাঙৰীয়া আহিছে, মোকো মাতিছে, তেওঁলোকো মাতিছে, সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে। সেইটোৱে লাগে যে আমি হ'ব লাগে। তেখেতে সেইটোৱে কৈছে যে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না, সেইটো হ'ব নালাগে। আৰু বহুতো কিছুমান কথা এতিয়া মোৰ লগত থকা ভাল থকা কৰ্মীখিনিক যদি কোনোবাই কয় তুমি তাৰ লগতে তাক যদি বেছিকৈ লগ পাওঁ যোৱা তুমি মোৰ লগত নাহিবা, এনেকুৱা কিছুমান সংস্কাৰ সোমোৱাই দিলে পাৰ্টীত। বহুতো মোৰ পুৰণা কৰ্মী মোৰ তাত নাহে, হয়তো মোক ভালো পায় কিন্তু আহিবলৈ সাহস নকৰে। যিয়ে নহওক সেইটোতো বেয়া কথা, সেইটো ভাল সংস্কাৰ নহয়, যিটো দলৰ কাৰণে ক্ষতিকাৰক। সেইটোৱেই তেনেকুৱা বহুতৰ মাজত সেইচব ক্ষোভ আছে। সেইচবকে কৈছোঁ এইচব শুধৰালে চব ভাল হৈ যায়। মোৰ ব্যক্তিগত ক্ষোভ একো নাই, কিয়নো মোৰ দলীয় কৰ্মীখিনিয়ে যেতিয়া মনত দুখ পায়, আমাৰ দুখখিনি মোৰ ওপৰত ব্যক্ত কৰে, তেতিয়া মই সেইটো মনে মনে থাকিব লাগিছিল স্বাৰ্থপৰ হৈ পেলাই, কিন্তু মই ৰাখিব নোৱাৰোঁ। মই তেওঁলোকৰ মনৰ কথাখিনি ব্যক্ত কৰি উজনিত কেইবাগৰাকী বিধায়ককো সাক্ষাৎ কৰিছিলে, বৈঠকতো হৈছিলে, তেনেকুৱা পৰিৱেশ নাই, বিধায়কক মই লগ কৰা নাই। পঞ্চায়ত নিৰ্বাচন আহি আছে, কেনেকুৱা হ'ব ফলাফল আপুনি কি ভাবে? পঞ্চায়ত নিৰ্বাচনটো বৰ এটা মানে একদম তৃণমূল পৰ্যায়ৰ হেৰিটো, অলপ ভোটৰ কথা। তাতে ৰিজেণ্টমেণ্ট হৈ গ'লে এটা উঠি দিলে তাৰ বংশ পৰিয়ালৰ বহুত ভোটো ভাঙা ভাঙি হৈ যায়, তেনেকুৱা বহুত কথা থাকে। গতিকে কিন্তু ভালেই হ'ব লাগে। আমাৰ দলীয় কৰ্মী দুই এটাই কেতিয়াবা কৰে, কিন্তু সকলোৱে নকৰে যে টিকেটটো নাপালে মই ইণ্ডিপেণ্ডেণ্ট খেলি দিম। সেইটো নকৰিলেই পঞ্চায়ত নিৰ্বাচন আমাৰ খুবেই ভাল হ'ব। আমাক কোনো ৰাখিব নোৱাৰে। আমাৰ সংগঠন ইমানেই ভাল যে আমাৰ দলীয় কৰ্মীখিনি একগোট হৈ কাম কৰিলে কোনেও ৰাখিব নোৱাৰে আমাক। 26ৰ নিৰ্বাচনত এইবাৰ 85খন পোৱা 90খন পোৱা লক্ষ্য বুলি কৈছে। অকলে চৰকাৰ বনাব বাবে বিজেপি মন। আপুনি কি ভাবে 26ত কি হ'ব বিজেপি? নাই, নোৱাৰিব বুলিতো নকওঁ, ডেফিনেটলি হ'ব। আমি ইমানখিনি যেতিয়া পাবলৈ সক্ষম হৈছোঁ আৰু আজি চৰকাৰখনে ইমানখিনি কাম কৰিছে, সেয়াই কথা। কিছুমান কথা মানুহে পাব্লিকে কিছুমান কথা কেতিয়াবা নক'লে ভাল হয়, ক'লে বেয়া পায়, তেনেকুৱা কথাখিনিৰ পৰা আমি অলপ দূৰত থাকিলে ভাল নহয় জানো? আমি ৰাইজতকৈ কোনো ডাঙৰ নহয়। আমাৰ ৰাজনৈতিক পাৰ্টিৰ কাৰণে ৰাইজ আমাৰ সকলোৰে কাৰণে ডাঙৰ মূলধন। ৰাইজে বেয়া পোৱা কামটো নকৰি পেলাই যদি আমি ৰাইজে ভাল পোৱা কামে সদায় কৰি যাওঁ, তেতিয়া ৰাইজে আমাক বেয়া পাবলৈ কোনো কাৰণ নাথাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।